Hello friends, so বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে এই মোটৰছৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল, ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজলৈ স্বাগতম জনাইছো। তো বন্ধুসকল আজি ভিডিঅ'টো মাত্ৰ কেইখনমান গাড়ী আপোনালোক দেখাম, মানে মিড ৰেঞ্জৰ গাড়ী ভিডিঅ'টো চাই থাকক। কম ৰেঞ্জৰ গাড়ী মই দেখাম আৰু ভাল কণ্ডিচনৰ গাড়ী দেখাম। আপোনালোকে এই মোটৰছ ভিজিট কৰি এইবোৰ গাড়ী ল'ব পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ফ্ৰেন্ডস, তো ভিডিঅ'বোৰত মই আপোনাক কেইখনমান গাড়ী দেখাই আছো, চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। ভাল গাড়ী দেখাই আছো। একেবাৰে প্ৰথমতে মই দেখাই আছো বাৰু এইখন আপোনাৰ Honda CD110, Honda CD110 চাবৰে ডিলাক্স মডেল হয়। বহুতে ধুনীয়া কণ্ডিচনত আছে এইখন গাড়ী। আপোনাৰ 2021 ৰ মডেল হয়। টায়াৰ দেখুৱাই দিছো চাব পাৰে। আৰু এইখনৰ কিলোমিটাৰ চলিছে আপোনাৰ 13,000 চলিছে এইখন Honda CD100 ডিলাক্স মডেল আৰু 2021 ৰ মডেল। আৰু এইখনৰ প্ৰাইচটো আহিব 43,500 হলে AH মোটৰছৰ পৰা এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰিছে দেখাই আছে এখন Honda আপোনালোকৰ CB125, Honda SP Shine হয় এইখন, Honda Shine SP CB125 চাব পাৰে। গেটআপ লুক চাব পাৰে, ধুনীয়া কালাৰত আছে। 2019 ৰ মডেল এইখন গাড়ী। আৰু যদি ল'ব বিচাৰে আপোনালোকে এইখন গাড়ী পাই যাব AH মোটৰছত 44,500 এইখন গাড়ী আপোনালোকে পাই যাব। তো বন্ধুসকল, ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰিছো যে কি হয়, মানে আমি একচুৱেলি যিবোৰ দাম কৈ আছো এইটো ভিডিঅ'তহে দামবোৰ কৈ আছো। এইটো ভিডিঅ' চাই আহিলে আপোনালোকে এই দামটোত গাড়ীখন ল'ব পাৰিব। কিন্তু কেতিয়াবা কি হয়, ধৰকচোন বহুতে মানে আহি কেনে নকয় ভিডিঅ' চোৱা কথাটো। তো নৰ্মেলি আমি দামবোৰ বেছি হয়, আমি ভিডিঅ'টো অলপ কমাই মেলি কওঁ। ডাইৰেক্ট আহিলে দামবোৰ অলপ বেছিকৈ পোৱা যায়। তো আপোনালোকে যদি ভিডিঅ' চাই আহিছে তেন্তে ডাইৰেক্ট ভিডিঅ'টো আমাক অলৰেডি দেখাই দিব, দেখাই কিনে আমাক কৈ দিব, তেতিয়া আমাৰ সুবিধা হয়। আৰু বহুতে কেতিয়াবা কি হয়, গাড়ীখন লৈ যায়, লৈ যোৱাৰ পিছত ভিডিঅ'টো চাই কিনে আৰু মানে কি কৰে যে এটা ভিডিঅ'ত দেখোন দামটো কম কৈছে, আমি অলপ 2-3,000 টকা বেছি দামত আনিলো, তো পিছত ক্লেইম কৰি নহ'ব। তো গতিকে ভিডিঅ'টো চাই আহিলে প্ৰথমতে ভিডিঅ'টো আমাক দেখাই দিব, তাৰপিছত আমি আপোনালোক সেইমতে গাড়ীখনৰ দামটো দি দিম। তো নেক্সট চাব পাৰে, নেক্সট গাড়ী মই দেখাই আছো আপোনালোকক TVS Star City Plus। চাব পাৰে নতুন গাড়ী সেইখন। কিমান দিন, মোটামুটি 9 মাহ 10 মাহ 11 মাহৰ গাড়ী এইখন। আৰু মাত্ৰ 4,000 কিলোমিটাৰ ৰানিং আছে। চাব পাৰে বহুত ধুনীয়া গেটআপত আছে এইখন গাড়ী। যদি কোনোবাই মানে মাইলেজ দিয়া চেগমেণ্টৰ গাড়ী বিচাৰে, কম দিনৰ গাড়ী, তেতিয়াহ'লে ল'ব পাৰিব। আৰু এইখন গাড়ীৰ প্ৰাইচটো আপোনাৰ আহিব AH মোটৰছত 54,500 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট চাব পাৰিছে আপোনালোকে এখন ধুনীয়া আৰু এখন TVS আছে। TVS এইখনো Star City Plus হয়। আপোনাৰ 2021 ৰ মডেল হ'ব এইখন। আগৰখন অলৰেডি 24 ৰ দেখালো আপোনালোকক। বহুতে ধুনীয়া কণ্ডিচন চাব পাৰে। গেটআপটো দেখাই দিছো, টেংকি চেংকি চাই লওক, স্ক্ৰেচলেছ গাড়ী হয়। আৰু এইখনৰ কিলোমিটাৰ ৰানিং আছে আপোনালোকৰ 33,000 এইখন গাড়ী চলিছে। এইখন 2021 ৰ মডেল গাড়ী। আৰু এইখন যদি আপোনালোকে ল'ব বিচাৰে AH মোটৰছত, ইয়াৰ প্ৰাইচটো আহিব 39,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো নেক্সট দেখাই দিছো, চাব পাৰে এখন বহুতে ধুনীয়া কণ্ডিচনৰ TVS Radeon আছে। বহুতে বিচাৰে TVS Radeon, চাব পাৰে এইখন গাড়ী। আৰু এইখনৰ মডেলটো 2022 হয়। আৰু এইখনৰ কিলোমিটাৰটো চলিছে আপোনালোকৰ 21,000 চলা 22 মডেলৰ Radeon পাই যাব আপোনালোকে AH মোটৰছত মাত্ৰ 53,500। নেক্সট চাব পাৰে এখন দেখাই আছো Pulsar 125। বহুতে ধুনীয়া কণ্ডিচনত আছে Pulsar 125। 2022 লাষ্টৰ গাড়ী হয়, মানে 2 বছৰৰ গাড়ী এইখন। আপোনালোকে টায়াৰ চায়াৰ চাই লওক, বহুতে ধুনীয়া কণ্ডিচনত আছে এইখন গাড়ী। এইখন টপ মডেল গাড়ী হয় Pulsar 125। কালাৰটো চাব পাৰে আপোনালোকে, ধুনীয়া কালাৰত আছে, গ্ৰীণ কালাৰৰ ইয়াৰ গ্ৰাফিক্স লাগি আছে গাড়ীখন। আৰু এইখনৰ প্ৰাইচটো যদি আপোনালোকে ল'ব বিচাৰে AH মোটৰছত, এইখনৰ দাম হ'ব 67,500 হলে এইখন ল'ব পাৰিব। ইয়াৰ লগতে মই দেখাই আছো এখন গ্লেমাৰ 2021 ৰ মডেল গ্লেমাৰ। চাব পাৰে BS6 আপোনালোকৰ ব্লেক আৰু ব্লু কালাৰত আছে। চাব পাৰে বহুতে ধুনীয়া কণ্ডিচনত আছে গাড়ীখন। মই লুকটো ভালকে দেখাই দিছো, বডি চডি চাই লওক। পিছত টায়াৰ দিব দেখাই দিছো। আৰু এইখন যদি ল'ব বিচাৰে এইখন গাড়ী আপোনালোকৰ আহিব AH মোটৰছত
49,500 মানে 50,000 টকা দিব নালাগে BS6 গাড়ী আপোনালোকে পাই যাব নেক্সট ইয়াৰ পিছত আৰু এখন গ্লেমাৰ আছে 2018 ৰ মডেল ভাৰ্টিকেল গ্লেমাৰ BS4 হয় চাৱা ৰেড কালাৰ আছে বহুত ধুনীয়া কণ্ডিশ্যন আছে এইখনো দেখুৱাই দিছো আৰু এইখন যদি ল'ব বিচাৰে আপোনালোকে মাত্ৰ 35,000 আহিব 35,000 হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এইচ মটৰছৰ পৰা নেক্সট ইয়াৰ ওচৰত আৰু এখন BS4 গ্লেমাৰ আছে চাৱাৰে এইখন 2018 ৰ গাড়ী হয় ব্ল্যাক এন্ড ৰেড কালাৰৰ গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে এইখনৰ প্ৰাইসটো হ'ব 52,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব নেক্সট আপোনালোকে বহুতে বিচাৰে আপোনাৰ Yamaha FZ ভাৰ্জন 2 2019 মডেল এইখনৰ গেটা বহুত ধুনীয়া হৈছে চাব পাৰে কালাৰ দেখিলে গমে পাইছে আপোনালোকে বহুতে ধুনীয়া গাড়ী 2019 ৰ মডেল হয় এইখন গাড়ী যদি ল'ব বিচাৰে প্ৰাইসটো হ'ব 53,500 19 মডেলৰ আপোনালোকে FZ পাই যাব নেক্সট ইয়াৰ ওচৰত এখন আছে HF ডিলাক্স এইখন হৈছে 2022 মডেল চাব পাৰে মাত্ৰ 9,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ী 9,000 কিলোমিটাৰ ৰানিং আছে চাওয়ারে দেখা দিছো গেটআপটো 2 বছৰ আপোনাৰ 2 বছৰ 2 মাহ ৰানিং চলি আছে 9,000 কিলোমিটাৰ ৰানিং আপোনাৰ HF ডিলাক্স প্ৰাইস আহিব 54,500 নেক্সট এখন দেখাইছো চাব পাৰে কম বাজেট যদি লাগে মাত্ৰ 33,000 আহিব Honda Unicorn আপোনালোকৰ 2017 ৰ মডেল হয় ইয়াত আপোনালোকে পাই যাব এল'ইল আছে চাব পাৰে স্পকৰ গাড়ী নহয় লগতে ডিস্ক ব্ৰেক পাই যাব আৰু লগতে পাই যাব সেলফ তে গুটেখিনি ফিচাৰ্স যিখিনি লাগে ইয়াত অলৰেডি আছে মাত্ৰ 33,000 2017 মডেলৰ Honda Unicorn লৈ যাওক আপোনালোকে এইচ মটৰছৰ পৰা তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ এখন লাষ্ট বাইক মই দেখাই আছো চাব পাৰে আৰু এখন পালসাৰ 125 আপোনালোকৰ এইখন হৈ গল আপোনাৰ 2022 ৰে মডেল হয় আপোনালোকৰ আগৰ টায়াৰটো অলপ পুৰণা হৈছে চাব পাৰে আগৰ টায়াৰটো যদি লাগে লগাই দিম বাৰু আৰু এইটো পিছৰ টায়াৰটো নতুনে লাগি আছে অলৰেডি নতুন লাগি আছে আগৰ টায়াৰটো মই লগাই দিম নতুন টায়াৰ লগাই দিম আৰু এইখনৰ প্ৰাইসটো আহিব 65,000 হলে এইখন গাড়ী আপোন ল'ব পাৰিব আৰু যদি কয় বাৰু দাদা টায়াৰৰ পইচাটো মাইনাস কৰি দিও আমি নিজে লগাই লম কোনো অসুবিধা নাই মই পইচাটো মাইনাস কৰি দিম তো বন্ধুসকল আজি ভিডিঅ'ত মই এইখিনি গাড়ী দেখালো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজি মই বেছি দেখুৱা নাই ইয়াতে মিড ৰেঞ্জৰ গাড়ী দেখাইছো কিছুমান যদি ইয়াৰ ভিতৰত কিবা গাড়ী ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰক এই ফোনৰ স্ক্ৰীনৰ মোবাইল নম্বৰ দিয়ে আছে অতি সোনকালে যোগাযোগ কৰক ফাইনেন্স ফেচিলিটি এভেইলেবল আছে দেৰি নকৰিব আহক আৰু এই ছোট ভাল গাড়ী লৈ যাওক আৰু আপোনালোকে সাৰ্ভিসও ভাল পাব এইখিনি আপুনি বিশ্বাস ৰাখিব তো ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিলো আজিলৈ টাটা বাই বাই থেংক ইউ